নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি মই আপোনালোকৰ ওচৰলৈ অতি গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যন লৈ আহিছোঁ যিসকলে DLED এক্সাম দিম বুলি ভাবি আছে DLED কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ DLED প্ৰি এণ্ট্ৰি টেষ্টৰ যি এডমিশ্যন নটিচ 2024 ৰ বাবে অতি শীঘ্ৰে প্ৰকাশ কৰা হৈছে সেশন 2024 আৰু 2026 ৰ বাবে ইয়াত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে আৰু লগতে কেইটামান ডেট মেনশ্যন কৰা হৈছে এডমিশ্যন সম্পৰ্কীয় বা পৰীক্ষা সম্বন্ধীয় হেগেটা হৈছে প্ৰথমটো হৈছে ওপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন যিসমূহ আপোনালোকে অনলাইন কামকাজসমূহ কৰিব লাগিব অনলাইন এপ্লিকেশনসমূহ কৰিব লাগিব DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে সেইসমূহ আৰম্ভ হ'ব 22/7/2024 তাৰিখৰ পৰা Closing of online submission of applications with fee payment আপোনালোকৰ যিসমূহ অনলাইন এপ্লিকেশনৰ যিসমূহ কামকাজ সেইসমূহ আপোনালোকে 11/8/2024 তাৰিখৰ ভিতৰত শেষ কৰিব লাগিব আৰু সাবমিট কৰিব লাগিব তৃতীয়তে ডাউনলোডিং অফ এডমিট কাৰ্ড যিসমূহ এডমিট কাৰ্ড আপোনালোকৰ পৰীক্ষাৰ বাবে সেই এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব 1/9/2024 তাৰিখৰ পৰা 4 নম্বৰতে আছে ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট 2024 যিহেতু আপোনালোকৰ DLED এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব 8/9/2024 তাৰিখে 5 নম্বৰতে ডিক্লেৰেশ্যন অফ ৰিজাল্ট সেই পৰীক্ষাৰ যিসমূহ ৰিজাল্ট সেই ৰিজাল্টসমূহ আপোনালোকৰ ঘোষণা কৰা হ'ব 23/9/2024 তাৰিখে গতিকে অতি গুৰুত্বপূৰ্ণ ডেট এইকেইটা আপোনালোকৰ কাৰণে যিসকলে DLED দিম বুলি ভাবি আছে তেওঁলোকৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'ত মই কেনেকৈ পঢ়িব লাগে কি পঢ়িব লাগে সিলেবাস কেনে ধৰণৰ হয় কুৱেশ্যন পেটাৰ্ন কেনে ধৰণৰ হয় মাধ্যম কি হয় কি কিতাপ পঢ়িব নালাগে কোনটো লেভেলৰ প্ৰশ্ন পঢ়িব লাগিব ইত্যাদি সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছো আজিলৈ ইমানেই আছিল ধন্যবাদ